নমস্কাৰ সকলোকে ইদুৰে আইকুলে আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ ভিডিঅ'টোত ডিছকাশ্যন কৰিম আসাম চিভিলিয়ান এৱাৰ্ডছৰ বিষয়ে। চ' ভিডিঅ'টো আৰম্ভ কৰিছো। পোনপ্ৰথমতে আমি আলোচনা কৰিম আসাম বৈভৱৰ বিষয়ে। আসাম বৈভৱ। আসাম বৈভৱ হৈছে দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডছ অফ আসাম, ইম্পৰ্টেণ্ট ফৰ আসাম গভৰ্ণমেণ্ট এক্সামৰ ৰিলেটেড এইটো হয়। ইষ্টাব্লিছ হৈছে 2021 আৰু এৱাৰ্ডেড বাই গভৰ্ণমেণ্ট অফ আসাম। তো হোৱাট ইজ আসাম বৈভৱ? যদি চাবলৈ যাওঁ, আসাম বৈভৱ ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডছ অফ দ্য গভৰ্ণমেণ্ট অফ আসাম। ইট ইজ গিভেন টু ইণ্ডিভিজুৱেল ফৰ এক্সেপশ্যনেল ছাৰ্ভিচ হ'ব লাগিব। আসাম বৈভৱ এৱাৰ্ডটো হৈছে আমাৰ অসমৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড আৰু এইটো it is given to the individual for exceptional service or performance of the highest order. So exceptional service provide কৰিব লাগিব in any field of human endeavor. The Assam Civilian Awards were created broadly on the pattern of India's Bharat Ratna Padma Award. তো মানে যেনেকুৱা আমাৰ ইণ্ডিয়াৰ চিভিলিয়ান এৱাৰ্ডছৰ ভাৰত ৰত্ন পদ্মা এৱাৰ্ড থাকে, ঠিক তেনেদৰে আমাৰ অসমৰ এইটো আসাম বৈভৱ নাম্বাৰ 1ত আসাম বৈভৱ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড বুলি জনা যায়। তো নেক্সট যদি চাবলৈ যাওঁ আসাম সৌৰভ। আসাম সৌৰভ হৈছে ছেকেণ্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আসাম আৰু এইটো 2021 আৰু ইট ৰেকগনাইজেছ চিগনিফিকেন্ট কন্ট্ৰিবিউশ্যন ইন দ্য ফিল্ড অফ সাচ এজ পাব্লিক সাৰ্ভিস হ'ব পাৰে, এগ্ৰিকালচাৰ হ'ব পাৰে, স্পৰ্টছ হ'ব পাৰে, কালচাৰ, এনভাইৰনমেন্ট, এন্টাৰপ্ৰেনাৰশ্বিপ, হেল্থ কেয়াৰ এণ্ড ছ'চিয়েল ৱৰ্ক। when was it instituted? যদি আমি হিষ্টৰী অফ আসাম বৈভৱৰ চাবলৈ যাওঁ, তো it was the award was instituted in 2021 হ'ব 2021. It was announced by the government of Assam on 2nd December 2021 on the occasion of Assam Divas. Assam Divasৰ দিনাখনে এইটো 2nd December 2021 Assam Divasৰ দিনা এইটো ইন্ট্ৰডিউচ কৰা হৈছিলে। আৰু ফাৰ্ষ্ট ৰেচিপিয়েণ্ট was ৰতন টাটা ছাৰ। তো পজিশন এমং আসাম চিভিলিয়ান এৱাৰ্ড যদি চাবলৈ যাওঁ, ফাৰ্ষ্ট ৰেংকত আসাম বৈভৱ থাকিল, ছেকেণ্ড আসাম সৌৰভ, থাৰ্ড হৈছে আসাম গৌৰৱ। হু কেন ৰিচিভ আসাম বৈভৱ? চ' ইলিজিবিলিটি আমি আগতে কৈ দিছিলোঁ, এক্সেপশ্যনেল ছাৰ্ভিচ হ'ব লাগে, পাৰফৰ্মেঞ্চ অফ দ্য হাইয়েষ্ট অৰ্ডাৰ হ'ব লাগে, যেনেকুৱা কণ্ট্ৰিবিউশ্যন মে বি ইন চাচ এৰিয়াছ, পাব্লিক ছেক্টৰ হ'ব পাৰে, হেল্থ কেয়াৰ হ'ব পাৰে, ছ'চিয়েল ছাৰ্ভিচ, ল' এণ্ড জাষ্টিচ, ডিফেন্স, চায়েন্স এণ্ড টেকনলজি, কালচাৰ, এডুকেশ্যন, ইণ্ডাষ্ট্ৰী, আৰু আদাৰ ফিল্ড অফ হিউমেন এণ্ডেভিয়াৰ। ফাৰ্ষ্ট আসাম বৈভৱ এৱাৰ্ড হৈছে পোৱা ব্যক্তিজন হৈছে আসাম ৰতন টাটা ছাৰ। আসাম বৈভৱ 2021 হৈছে। আৰু কিয় অনাৰটো পাইছিলে ৰতন টাটা ছাৰে? ৰেকগনাইজ ফৰ হিজ এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যন টুৱাৰ্ড ফাৰ্ডাৰিং কেঞ্চাৰ কেয়াৰ ইন আসাম। কেঞ্চাৰ কেয়াৰ আমাৰ অসমত কেঞ্চাৰ কেয়াৰৰ বাবে তেওঁ ইনভেষ্টমেণ্ট আৰু বহুত ক্ষেত্ৰত কণ্ট্ৰিবিউশ্যন কৰিছে। সেইকাৰণে এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যনৰ জৰিয়তে তেওঁ আসাম বৈভৱটো পাবলৈ সক্ষম হয়। His contribution was particularly associated with the development and exception of cancer care initiative in the state. So ইয়াৰ পৰা মনত ৰাখিব লাগে যে আসাম বৈভৱ ৰতন টাটা ছাৰে কেতিয়া পাইছিলে? 2021 ত। তো ৰতন টাটাক আমি সকলোৱে জানো, ৰতন টাটা ছাৰক, ৰতন নবেল টাটা। তো ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েলিষ্ট এণ্ড ফিলান্থ্ৰপিষ্ট হয়, ফৰ্মাৰ চেয়াৰমেন অফ টাটা চান্স, মেজৰ কণ্ট্ৰিবিউশ্যন টু হেল্থ কেয়াৰ এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, played an important role in supporting cancer care initiative in Assam. ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ আসাম বৈভৱ, মনত ৰাখিবলৈ কথা ইম্পৰ্টেণ্ট হয়। তাৰপিছত আসাম বৈভৱৰ নেক্সট 2022 ডক্টৰ তপন কুমাৰ শইকীয়াদেৱে পাইছিলে। আৰু ফিল্ড আছিল হেল্থ কেয়াৰ, কেঞ্চাৰ কেয়াৰ আৰু পাব্লিক ছাৰ্ভিচ। এই তিনিটা মিলি তেওঁলোকে আসাম বৈভৱটো 2022 পাইছিলে। আৰু ডক্টৰ তপন কুমাৰ শইকীয়া ইজ এন অনকলজিষ্ট এছ'চিয়েটেড উইথ কেঞ্চাৰ ট্ৰিটমেণ্ট, অনকলজিষ্ট আছিলে তেখেতে। আৰু কণ্ট্ৰিবিউশ্যন যদি আমি চাবলৈ যাওঁ, মেডিকেল অনকলজি, কেঞ্চাৰ ট্ৰিটমেণ্ট, কেঞ্চাৰ এৱাৰনেছ, আৰ্লি ডিটেকশ্যন ইনিচিয়েটিভ, হেল্থ কেয়াৰ আউটৰিচ, কেঞ্চাৰ কেয়াৰ ছাৰ্ভিচ ইন আসাম এণ্ড দ্য নৰ্থ ইষ্ট। তাৰপিছত 2023 পালে জাষ্টিছ ৰঞ্জন গগৈ ছাৰে। তেওঁ কোনটো ফিল্ডত পাইছিলে? ল' এণ্ড জাষ্টিচ ফিল্ডত পাইছিলে। আৰু ৰঞ্জন গগৈ চাৰ্ভ এজ দ্য 46th চিফ জাষ্টিচ অফ ইণ্ডিয়া। 46th চিফ জাষ্টিচ আছিলে আমাৰ ৰঞ্জন গগৈ ছাৰে।
ইম্পৰ্টেণ্ট ফেক্ট যদি আমি ৰঞ্জন গগৈ ছাৰৰ বিষয়ে জানিবলৈ যাওঁ, ফৰ্মাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া, 46 চিফ জাষ্টিচ অফ ইণ্ডিয়া, served Chief Justice India from 2018 to 2019. 2023 তেওঁ আসাম বৈভৱ পাবলৈ সক্ষম হয়। নেক্সট 2024 যদি আমি চাবলৈ যাওঁ, লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাদেৱ, তেখেতৰ ফিল্ড আছিল ডিফেন্স সাৰ্ভিস, ডিফেন্স আৰু মিলিটাৰী সাৰ্ভিস। হু ইজ ৰাণা প্ৰতাপ কলিতা যদি চাবলৈ, ইণ্ডিয়ান আৰ্মি ভেটেৰান হয়, সাৰ্ভ এজ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ এণ্ড ইষ্টাৰ্ণ কমাণ্ড, সিনিয়ৰ মিলিটাৰী কমাণ্ডাৰ ফ্ৰম আসাম হয় তেখেতেও। had a distinguished military career, recognized for his service and contribution to the national security. তো এক্সাম পইণ্ট অফ ভিউতে যদি চাবলৈ যাওঁ, 2024 তেখেতে আসাম বৈভৱ পাবলৈ সক্ষম হয়। এইটো লিষ্ট হয়, আপোনালোক স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। এইটো আসাম বৈভৱৰ বিষয়ে উল্লেখ কৰা আছে। বাকী নেক্সট শ্লাইডত গোটেইখিনি এৱাৰ্ড, কিমান কেছ এৱাৰ্ড পায়, মেডেল চাইটেশ্যন যি আছে সেইটো আমি ডিছকাছ কৰিম। তো হাউ মেনি আসাম বৈভৱ এৱাৰ্ড পাৰ ইয়াৰ যদি চাবলৈ যাওঁ, 1 award per year দিয়া হয়। However, the government notes that the number may vary from year to year depending on the decision of the award committee. তো বৰ্তমানলৈকে এটাই দিয়া হৈছে, বাট পিছলৈকে এইটো বঢ়াব পাৰে এৱাৰ্ড কমিটিৰ দ্বাৰা। এইখিনি হৈছে দ্য এৱাৰ্ড উইল প্ৰভাইডেড উইথ দ্য ফলোয়িং। ফাৰ্ষ্ট, আসাম বৈভৱত যদি চাবলৈ যাওঁ, এ চাইটেশ্যন, চাৰ্টিফিকেট, মেডেল এনে মনিটাৰী চামক 5 লাখ টকা দিয়া হয়। আসাম সৌৰভত 4 লাখ টকা দিয়া হয়, সেম বস্তুৱে থাকে। আৰু 3 নম্বৰ আসাম গৌৰৱত 3 লাখ টকা দিয়া হয়। এইখিনি বস্তু আপোনালোকে চাবলৈ গ'লে কি কি ফেচিলিটি দিয়া হয়, ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট, গভৰ্ণমেণ্ট হস্পিটেল এণ্ড ষ্টে, পেয়িং কেবিনছ হাউএভাৰ এভেইলেবল, they will be provided free accommodation in the state, circuit house, guest house, Assam Bhavans. There will be regular invitees for all the official function as distinguished guests. তাৰপিছত গভৰ্ণমেণ্ট অফ আসাম will provide up to 2 lakh for medical expenses toward their treatment and certain diseases. And over and above the provision for award money and certain facilities to the recipient. Free travel will be also permitted to the awardee of STC bus provided 24-hour prior information to the proposal. এইখিনি অফিচিয়েল ৱেবছাইটত আপোনালোক আছে, আপোনালোক পাই যাব। তো 2021 যদি চাবলৈ যায়, আসাম বৈভৱত ৰতন টাটা ছাৰে পাইছিলে। আসাম সৌৰভ যদি লিষ্টখন চাবলৈ যায়, প্ৰফেচাৰ কমলেন্দু দেৱ কোঁৱৰে এডুকেশ্যন ছেক্টৰত পাইছিলে। ডক্টৰ লক্ষ্মণন এছ পাব্লিক সাৰ্ভিস, প্ৰফেচাৰ দীপক চন্দ্ৰ জৈন বিজনেছ মেনেজমেণ্টত, লাৱণ্য বৰগোহাঁই স্পৰ্টছত, নীল পৱন বৰুৱা আৰ্ট এণ্ড কালচাৰত। আৰু এইখিনি আসাম গৌৰৱ 2021 আপোনালোক নোট কৰি ল'ব পাৰে। 2022 যদি চাবলৈ যাওঁ, আসাম বৈভৱত ডক্টৰ তপন শইকীয়া ছাৰ পাইছিলে। তো হেল্থ এণ্ড কেয়াৰ এইটো অলৰেডি মই মেনশ্যন কৰি দিলোঁ। আসাম সৌৰভত যদি চাবলৈ যাওঁ, কৃষ্ণা ৰয় মেডিকেল থিয়েটাৰ মোবাইল থিয়েটাৰ, গিলবাৰ্টছন চাংমা স্পৰ্টছ এণ্ড ফুটবলত পাইছিলে, স্পৰ্টছ হ'ব কেটেগৰী। নয়নমণি শইকীয়া স্পৰ্টছ হয়, লন বলত পাইছিলে। ডক্টৰ বিনয় কুমাৰ শইকীয়া ছায়েন্সত পাইছিলে। ডক্টৰ শশীধৰ ফুকন হেল্থ কেয়াৰ এণ্ড পাব্লিক সাৰ্ভিছত পাইছিলে। আৰু এইটো আসাম গৌৰৱৰ এইকেইজন ব্যক্তিয়ে আসাম গৌৰৱ পাবলৈ সক্ষম হয়, আপোনালোক নোট কৰি ল'ব পাৰে। তো 2023 যদি চাবলৈ যাওঁ, আসাম বৈভৱ জাষ্টিচ ৰঞ্জন গগৈ ছাৰে পাইছিলে ল এণ্ড জাষ্টিচেছ। আসাম সৌৰভত ডক্টৰ কিষাণ চান নৰিয়াল আৰ্কিঅলজিষ্ট আৰ্ট এণ্ড কালচাৰত পাইছিলে। এলবিছ আলী হাজৰিকা ছুইমিঙত পাইছিলে। হিমা দাস এথলেটিক্স, নদীৰাম দেউৰী তিৱা ডেন্স এণ্ড কালচাৰত পাইছিলে। আৰু আসাম গৌৰৱ চাবলৈ যদি যায়, এইখিনি ব্যক্তি আসাম গৌৰৱ পাবলৈ সক্ষম হয়। 2024 যদি চাবলৈ যায়, লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা মই অলৰেডি মেনশ্যন কৰি দিছোঁ। আসাম সৌৰভত যদি চাবলৈ যায়, সুব্ৰমণিয়ম ৰামাদৰাই আইটিত পাইছিলে, টেকনলজি এণ্ড স্কিল ডেভেলপমেণ্ট। ডক্টৰ বাপি পল মেডিকেল ছায়েন্স, ডক্টৰ পূৰবী শইকীয়া এডুকেশ্যন এণ্ড ৰিচাৰ্চ, বিপেন বৰুৱা দেৱ ছাৰ মিউজিক এণ্ড কালচাৰ, হেমন্ত দত্ত থিয়েটাৰ এণ্ড উমাচেত্ৰী স্পৰ্টছ। এইটো ক্ৰিকেটত তেখেতৰ উমাচেত্ৰী পাবলৈ সক্ষম হয়। তাৰপিছত আসাম গৌৰৱ যদি চাবলৈ যায়, ফুলেশ্বৰী দত্তৰ পৰা আদি কৰি হাতী বন্ধুলৈ এইটো NGO হয়। তো এইখিনি আসাম গৌৰৱ পাবলৈ সক্ষম হয়। তো ইম্পৰ্টেণ্ট এক্সাম কুৱেশ্যন যদি চাবলৈ যায়, হোৱাট ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আসাম? আসাম বৈভৱ হ'ব। When was Assam Vaibhav instituted? 2021. Who was the first recipient
যদি চাবলৈ যায় আসাম ভাইভবৰ ৰতন টাটা ছাৰ হু ৰিচিভ আসাম ভাইভব ফৰ 2029 ডক্টৰ তপন কুমাৰ শইকীয়াদেৱ হু ৰিচিভ আসাম ভাইভব 2023 জাষ্টিছ ৰঞ্জন গগৈ হু ৰিচিভ আসাম ভাইভব ফৰ 2024 লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ছাৰ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো সিকুৱেন্সত যদি মিলাব কয় প্ৰথম হৈছে ৰতন টাটা দেৱ ছাৰ তাৰপিছত তপন শইকীয়া তাৰপিছত ৰঞ্জন গগৈ ডক্টৰ তপন শইকীয়া তাৰপিছত ৰঞ্জন গগৈ দেৱ ছাৰ আৰু তাৰপিছত ৰাণা প্ৰতাপ কলিতা তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ আগলৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহি আছোঁ ধন্যবাদ